মই মোৰ কোনোবা এজন বন্ধু অলপ যদি খং কৰে মই খং কৰাৰ কথাটো প্ৰদ্যুৎ বৰদলৈ ক'ব মই নকওঁ আৰু মোৰ বন্ধু এজনে যদি খং কৰে মইতো সন্মান কৰিবলৈ অলপ চেষ্টা কৰিবই লাগিব অকণমানো আমি ক'ব নোৱাৰোঁ সেইটো কথা কাৰণ তাৰ পিছত আমি দীৰ্ঘ সময় ধৰি আলোচনা কৰিছোঁ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আছে আপোনালোকক ইতিমধ্যে অজিত ভূঞাই জনাইছে যে আমি দীৰ্ঘ বিৰতিৰ পিছত নাগৰিক সমাজৰ আহ্বানত আজি মিলিত হৈছোঁ আমি সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা হৈছোঁ তৰ্ক বিতৰ্ক নিশ্চিতভাৱে হ'ব কেতিয়াবা হয়তো তৰ্ক বিতৰ্ক উচ্চ স্তৰত যাব পাৰে কিন্তু তাৰ মানে নহয় যে ই এটা তিক্ততা হৈ পেলাই ভাঙি গ'ল এনেকুৱা কথা নহয় কিন্তু আমি তাৰ পিছতো সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা বিলোচনা কৰিছোঁ ভূপেন বৰাও আছে আৰু কৰি পেলাই আমি সিদ্ধান্তত আহিছোঁ যে আমি ২৬লৈকে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ কাৰণে প্ৰথম আজি বৈঠকখনত একেলগে বহিছোঁ আৰু যাত্ৰা আৰম্ভ হৈছে মই মোৰ কোনোবা এজন বন্ধু অলপ যদি খং কৰে মই খং কৰাৰ কথাটো প্ৰদ্যুৎ বৰদলৈ ক'ব মই নকওঁ আৰু মোৰ বন্ধু এজনে যদি খং কৰে মইতো সন্মান কৰিবলৈ অলপ চেষ্টা কৰিবই লাগিব অকণমানো আমি ক'ব নোৱাৰোঁ সেইটো কথা কাৰণ তাৰ পিছত আমি দীৰ্ঘ সময় ধৰি আলোচনা কৰিছোঁ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আছে আপোনালোকক ইতিমধ্যে অজিত ভূঞাই জনাইছে যে আমি দীৰ্ঘ বিৰতিৰ পিছত নাগৰিক সমাজৰ আহ্বানত আজি মিলিত হৈছোঁ আমি সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা হৈছোঁ তৰ্ক বিতৰ্ক নিশ্চিতভাৱে হ'ব কেতিয়াবা হয়তো তৰ্ক বিতৰ্ক উচ্চ স্তৰত যাব পাৰে কিন্তু তাৰ মানে নহয় যে ই এটা তিক্ততা হৈ পেলাই ভাঙি গ'ল এনেকুৱা কথা নহয় কিন্তু আমি তাৰ পিছতো সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা বিলোচনা কৰিছোঁ ভূপেন বৰাও আছে আৰু কৰি পেলাই আমি সিদ্ধান্তত আহিছোঁ যে আমি ২৬লৈকে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ কাৰণে প্ৰথম আজি বৈঠকখনত একেলগে বহিছোঁ আৰু যাত্ৰা আৰম্ভ হৈছে